ছাত্ৰ ছাত্ৰীৰ মনত হয়তো ভয় উঠি আছে আৰু সন্দেহ হৈ আছে যে অহাকালি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট দিব নেকি, অৰ্থাৎ এইচএছ হায়াৰ ছেকেণ্ডেৰী ক্লাছ 12ৰ। ইয়াত যেনেকৈ ৰণজ পেগু ডাঙৰীয়াৰ টুইটাৰ কৰিছে, একেবাৰে এইটো ফেক নিউজ হয়। কাৰণ ৰণজ পেগু ডাঙৰীয়াই এইটো টুইটাৰ কৰিছে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টক লৈ। কোনোবাই HSLC সেইটো LC মুচাই দি কেৱল মাত্ৰ HS ৰাখিছে, তেনেকৈ দিছে। ঠিক আছে, আৰু ডেটবিলাক অলপমান সলনি কৰি দিছে। এইটো একেবাৰে এডিট কৰা ফটো, গতিকে এই ফটোৰ ওপৰত তোমালোকৰ ভিত্তি কৰিব নালাগে। আজিয়ে কেৱল মাত্ৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ যিসমূহ খাতা আছে, সেই খাতাসমূহ চেক কৰা হ'ল। আজি কেৱল মাত্ৰ মাৰ্ক এণ্ট্ৰি কৰা হ'ল। এই মাৰ্ক এণ্ট্ৰি কৰাৰ লগে লগে ৰিজাল্ট কিন্তু নিদিব। গতিকে মাৰ্ক এণ্ট্ৰি কৰিব, তাৰপিছত তেওঁলোকে একেবাৰে বহিব, তেওঁলোকে আলোচনাৰ মাধ্যমত আলোচনা কৰিব কোনদিনা ৰিজাল্ট দিব নিদিব, সেই বিষয়ে তেওঁলোকে আলোচনা কৰিব। গতিকে ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টোত থকা যিটো ফটো আছে সেইটো একেবাৰে ফেক হয়। আৰু মোক বহুত ছাত্ৰ ছাত্ৰীয়ে হোৱাটছএপত মেছেজ দি কৈ আছে আৰু কল কৰি আছে, ছাৰ অহাকালি ৰিজাল্ট দিব নেকি? অহাকালি ৰিজাল্ট নিদিয়ে, কাৰণ তোমালোকৰ হায়াৰ ছেকেণ্ডেৰীৰ ৰিজাল্ট বিহুৰ পিছত দিব। ঠিক আছে, এইটো কনফাৰ্ম ধৰি লোৱা যে তোমালোকৰ বিহুৰ পিছত দিব তোমালোকৰ ৰিজাল্ট। ঠিক আছে, তো ছাত্ৰ ছাত্ৰীসকল এই নিউজৰ ওপৰত ভিত্তি কৰিব নালাগে, কাৰণ আজিকালি ফেক ইউটিউবাৰৰ অভাৱ নাই। একেবাৰে হিচাপ নকৰা হৈছে। ফেক ইউটিউবৰ বহুত ওলাইছে, আৰু আজিকালি এডিটো বহুত ধৰণৰ কৰিব পাৰি। সেইকাৰণে তোমালোকৰ ঠকি যোৱা। গতিকে ছাত্ৰ ছাত্ৰীসকল, মই আকৌ এবাৰ কৈ আছোঁ, ৰিজাল্ট অহাকালি নিদিয়ে।